ইমান গৰম লাগছি বৰফ এটা খাব পাৰলি বৰফ বেপাৰীটো আছে মনো গেছি হাতেতো পইচা নাদে খাওঁ একো নামটোও দেখোন গাছৰ ওপৰত বহি বহি মুখটো শুকাই গেছি এনটোৰ ঘৰততো নেমু টেঙাও আছে অলপমানতো চৰবত কৰিব পাৰে খাবাৰ মন গেছি কলিওতো গালি পাৰিব এই বাদ দি বহি থাকো দে দিলি দিব নেদলিও নাই এনে মোৰ খাবাৰ ইচ্ছা নাই তাই একো নামটা দেখোন 20 টকা এটা পালি তোক ঠাণ্ডা দেহে দেহে খালো এতিয়া আৰু ভাত চাত বনাবার ইচ্ছাও নাই ইমান গৰম কাৱে নাখাওঁ বুলি গলি ভাল আছিল গৰম হ'লেও চাহ নিচিনা একো নহয় চাহ কাপ বনাই দিলি ভাল পালো হয় কবাওতো নৰা যেনেকে চাই আছে ভৰি লাগে যি হয় হ'ব কৈ দিওঁ ৰ হয় জোনটি যাওঁচোন একাপ চাহ বনোৱাগে কি এই গৰমত চাহ ইমান হক বৰি তুমি মোক এনেকা কলা নাখাওঁ দিয়া বেয়া পালে উপায় নাই মই এই গৰমত চাহ বনাব নোৱাৰো ভাত বনাও না নবনাও তাৰে মাথা মাৰি আছো তাৰমানে আজি ভাত নাপাওঁ নেকি যা বুঢ়ী নিজৰ মাৰা নিজে মাতি আনছি বৰফ বেপাৰী কাষেদি গেছি বুকুখন হাৱাতকে উঠছি কিন্তু কবা পৰা নাই মই তই বৰফ খা আৰু তন্দা কোনি কি খাবি কচোন তোক মই কষ্ট দিবা জানা তই মোক 20 টকা এটা দি মই এটা ঠাণ্ডা খাওঁ ময়ো বেছি আশা কৰা নাই অলপমান যদি নেমু চৰপাত কৰি দিলে হয় চেনিটো অলপ বেছিকে দি ভাল লাগিলে মোক যে দেখোন বাই 1 লাখ টকাও দে মোৰ বাপাৰো ক্ষমতা নাই তন্দৰ এইগিলা খৰচ পুৰা কৰিবা এই গেলা গৰমত মই সাজি কাচি ৰখি আছো ঘৰত এখন ফেন নাই মাইথেৰ ঘৰকে যাওঁ নেকি তাকে ভাবছো মোৰ যদি আপিটো ঘৰত থাকিল তোৰ এইগিলা কথা শুনবা নালগিল মই নালগে দে কিমান শুনাবি মই খালা হান পাইছো দেই এই সৰু সৰু ছোৱালীকেইটাক লৈ কিমান কথা শুনালি ঘৰত এখন ফেনো নাই চেয়াৰো নাই সেইকাৰণে গাছৰ ওপৰত বহিব লগা আছে চেৰানি বহি থব লাগে তন্দ পুৰা ধুমুৰা হলি বিয়া পাতবাৰ হল আহি পৰৰ ওপৰত চলাটো বাদ দি আৰ মোৰ কিবা বিয়াৰ আলোচনা চলছে নেকি আকৌ বিয়াৰ আলোচনা চলা নাই তন্দ যদি ভাত খা যোগাৰ কৰি দি মই তেতিয়া ভাত বনাম ছোৱালী যাচোন যাচোন দেই হয় গতিকে মই নৰো যাওঁ মই বুঢ়া হৈছো এই মই যাওঁ দে ঘণ্টা মোৰ লগানে থাকিব ইচ্ছা নাই মৰান নহয় চেৰ গিলা কোনি নিব এই বুঢ়ী তোক খালা জ্বালা কৰি বনাবা তো আকৌ নাই চব্জি টব্জি অলপমান কিবা আনবি নেকি এই গৰমত নৰো মই চব্জি আনবে যাবা দে ময়ো নৰো যা ভাত বনাবা কি আনে কৰা যাম ন মই এনেই তামচাই গৈছো মই নৰো বুলি কোৱা নাই নহয় যাম এই যা আৰু উপায় নাই বেগ লৈ আহ চব্জি সৰু চব্জি ক'ত আছে দেখুৱাই যাওঁ মোৰ ঠেলাম টেঙা মাছৰ মাথা দি বনালি কি হত মাছ নাই আলু দি থপথপেকে বনাওগে যা পুই শাক আছে তাতে পুই শাক ভাজগে সেই দি ভাত খাম যা চলিকেইটাও খাব নাখাওঁ বজাৰৰ চব্জি গোটেই সেইগিলা সাত দিয়া এনাই বুঢ়া হৈছো হজম শক্তি নাই ইগলাখান খালি ভাল লাগবো হজম হব বুঢ়া মানুহ এতিয়া ইগলাখান নি ফেলে বনাওগে যা নৰো মই ইগলাখান বনাবা ইগলা আঞ্জাৰ ভাগত পৰে নেকি নৰো মাছ মাংস নহাকে মই নিজেও খাবা নৰো আকান্তি ভাত বনাই থৈ দিম আলু ভাতত দি পেলাই যদি যেনকা খাই সেনকা খাব এই কেনা কৰি মাছ মাংস নহাকে বোলে ভাত নাখায় মৰ্দান হৈছি গোটেই মৰ্দান আপি বিয়া কৰাই আনছি আমাৰ বাপাও যাৰ আপি আনলাক মৰ্দান চাই আমাৰ দিনত ইগলা আঞ্জা আছিল ঔটেঙা মাছ মোৰ আমৰা মাছ কল পচলা খাৰ মোৰ ঠেলাম টেঙা আলু ভাজা এতিয়া মাছ মাংস নহলি ভাত নাখায় নেগেছে 12টা মাহত 13 বাৰকে হস্পিটেলো দে আৰু উপায় নাই সুধাবা ধৰিলেও খাব লাগিব ঘৰত নাম আছে নে নাই সেইটোতো মই নাজানো মুনিয়া মানুহ থাকিলেতো মাত দিব যাওঁ
ও ঘৰত কোনোবা আছে না? অ আমাৰ ঘৰত কোনো নাই বাপা। মই মানে ঘৰত চাৰ্ভেত আছিলো আপোনালোকৰ ঘৰত নাম আছে নেকি চাই দিব পাৰিলো হয়। হা কিনো কহা ঘৰ চাৰ্ভেত আছো আছোন আহা বহি আমাৰ বৰি আছে আহা অ বৰি ইফালে শুনচোন। হা ক'ত বৈছো বাপা বেঞ্চিত কে বৈছো চেৰত বহা হ'ব দিয়ক আকৌ নাই আৰু। আপোনালোকৰ নামটো কি বা? অ বাপা মোৰ নাম নলিনী কলিতে আছিনে চোৱাচোন। নাই যদিও মই আনি দিব পাৰিম ৰ'ব, মই চাই লওঁ বাৰু লিষ্টখন। অ বাপা ভালকে চোৱাচোন ভালকে চোৱা মোৰ নামটো আছে নে? চবটোতো মই ভালকৈ চাইছো ৰ'ব, আপোনাৰ নাম নাই ৰ'ব তথাপি চাওঁ। নাই দিয়ক আপোনাৰ নাম নাই। অ বাপা এতিয়া কি কৰিব পৰা যাব? অ কোনি আছে মাইটো? অ আমাৰ বোলে ঘৰৰ নাম নাই। অ অলপমান ভেটি ভুটি দি পেলাই উঠাই ল'ব পাৰো নেকি চাব ৰোৱা। অ খুৰী আপোনালোকৰ নাম নাই দিয়ক, মই উঠো আৰু কিমাননো আৰু ৰখিম। অ নাচবো ৰ'ব আমি কিবা এটা কৰি আছো ৰ'ব। অ বাহাত মুৰ্গী ডিমে আছে নে নাই? তাতে এটা পানীলাও জালিও আছে। ঐ মোনা ভৰে দিখা দাম দে পানীলাও জালিটো ডিমে কেতিয়াই আমাক অলপমান ভাল পোৱা ঘৰত নামটো দিব। যদি সেইখান্তি বস্তুতে ঘৰটো হয় তেতিয়াহ'লে দিয়া ইয়াত কি আপত্তি আছে সেইখানি? অ খুৰী কি আলোচনা কৰি আছে? মই বেলেগৰ তাতে যাব লাগিব আৰু মই উঠো দিয়ক আজ। অ বাপা নাচবা ৰবা চৰাই ডিমে দুটামান আৰু পানীলাও জালি এটা আছে দিখা দাও ৰবা নাচবা ৰবা। হে বাপা ঘৰটো হয় হ'ব নহয় না এইখিনি লৈ যোৱাচোন। তোমাক কিবা এটা মোৰ ভাল লাগছি। হে বাপা ঘৰটো কিবা এটা কৰিব নোৱাৰি নে? পাৰি মানে আপোনালোকৰ খৰচা হ'ব এতিয়া। হে বাপা কিমান খৰচা? মোটামুটি 500 যাবই পাৰি 500 লৈ 500 নহয় 5000ৰ কথা কৈছো মই। 5000 বাপা 5000 টকা আমাৰ ঘৰতেই নাই যদি কি কৰিব আৰু এইগিলা কামত খৰচা আছে তো। ওপৰৰ অফিচাৰ গিলাই পইচা খায় কিন্তু নামটো আমাৰ হয়, কিন্তু ওপৰতে খায়। এতিয়া যদি আপোনালোকৰ 5000 টকা নাই কি কম আৰু। বাপা নৰিনে অলপমান কমত কিবা কৰবি? কমত মানে এতিয়া আপুনিও এইগিলা বস্তু দিলে কি কম কৰিম আৰু। যাওক যি আছে লৈ আহক আৰু ঘৰত যে টকা আছে লৈ আহক। বৰি বছৰটো ভালা ঘৰত যি পইচা আছে দিবা কৈছি ঘৰটো বোলে ক'ত দিব? মোৰ লগত আছে অৰুণোদয়ৰ 1000 টকাটো তোৰ লগত কিবা আছে নে? মই মেকআপ বক্স কিনবা থৈ দিছো 500 টকা, সেইটো মই দিবা নোৱাৰো। ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমালি তোক 500 থলত 1000 টকা কৰি দিম দে। তেনেহ'লে দিয়াও মই ঘৰৰ পৰা পইচা কেনে সোমাৱা? মই ঘৰৰ পইচা কেনে সোমাব সুধি লওঁ ৰ। বাপা ঘৰৰ পইচা কেনে সোমাব? ঘৰৰ পইচা মানে মই দিয়া ঘৰ বিলাতো হৈ আছে 2-1 দিনতে হ'ব, মোটামুটি ধৰি লওক এসপ্তাহৰ ভিতৰত পইচা সোমাব। তুমি ৰাজধানী এক্সপ্ৰেছ যাৱা দি পইচা সোমাই দিবা দেখোন হা? ইমান ফাষ্ট ৰবা মোৰ লগত 1500 আহি আছে হ'বনে? কি কম এতিয়া 1500 দিন হ'ব দিয়ক, আৰু পাৰে যদি 500 এটা মিলক 2000 কৰি দিয়ক আৰু 2000ত মই কিবা এটা মিলাব পাৰিম আৰু আপোনালোক নিজৰ কাৰণে মই ক'ত দিবা খুজিছো। হৈ ৰবা তুমি নিজৰ মানুহ কাৰণে 1500 টকা তোমাক দিবা খুজিছো আৰু নাই ৰবা জাৰি জুকৰি সেইখিনি দিবা খুজিছো। 2000 কৰি দিলে মই বাকীখিনি মিলাব পাৰিম আৰু ওপৰৰ মানুহকো দিবা লাগিব না। 2000 যদি আপোনালোকে কৰি দিয়ে বাকী কিবা অলপ চলপ লাগিলে মই দিব পাৰিম। আপোনালোকে নিজৰ বুলি ভাবি ইমান বেগ ভৰ্তি কৰি দিছি। ৰবাচোন মই মাথা মাৰো ৰবা। নয়ন টিকু আগলে আছোন। কি হলে বুঢ়ী আমাৰ যা তাবাৰি চা কি পইচা আছে জাৰি জুকৰি দিছোন? 200 টকাই আছে চেণ্ডেল কিনবা থৈ দিয়া। হলো 300 টকাই আছে হিপহপ চলা কিনবা। যি উৰকি নহক দে দিছোন 500 টকাটো। তোক মই পইচা নিদা আগতো বহুত পইচা নিছে ইটাক গেলে দিয়েই নাই। আগৰ 50 টকাটো দি তাৰ পিছত তোক 200 টকাটো দিম। দিম যা ঘৰটো বান্ধলি মই আকলে নাপ খোজা তন্ধ এটা খামাল দি থাকবি গোটা মখাই। বাপা পইচাটো তোমাৰ এটা পকেটত সোমাই দিছো দিয়া। আপোনালোকৰ পৰা পইচা ল'বার ইচ্ছাও নাই।
তথাপি আৰু ঘৰৰ মানুহ আপোনালোকৰ ঘৰটো ডাইৰেক্ট কৰি দিম মই একদম 1 নম্বৰত নাম থাকিব আপোনালোকৰ হ'ব দিয়ক তে মই উঠো আৰু আহিলো দিয়ক উফ বাহ শুনছে বৰ ভাল কিন্তু চলটো আৱা দেখাই নাছিলো বেকেণ্ডও নিবে পাৰি গেল তাকেতো ৰ এই বস্তুখিনি দিছিলো বেচাৰা নেন্দাক ইচ 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 কিনো ডাঙৰ কথা হলে গাঁৱত নহয় ঘৰত চবৰে নাম সোমাই দিম বুলি কৈ কেনে এটা দালালে আহি পইচা মাখা লৈ গেল সি বেলেগৰ তাৰ পৰা নিব পাৰিলে মই জানো আমাৰ তাৰ পৰা জিনৰে মোৰ কপাল খান বুঢ়ীকে বেহুজল সেই চলটো আমাৰ তাকেও আছিল আহি পেলাই পইচা কেইটা লৈ গেল যাচোন যা অলপ পানী লৈ যা দাউদ দি মোৰ অৰুণোদয়ৰ পইচা কেইটাও যায় নেকি ন মৰণ নহতো আহি মোৰ অৰুণোদয়ৰ পইচা কেইটা লৈ গেল আমাৰ এতিয়া কোনোবা আহি পেলাই পইচা কেইটা লৈ গেলাই সেইকাৰণে বুঢ়ী বেহুজ হৈছি এতিয়া অলপমান ভাল পাইছিল আছো কিবা কৰি বুঢ়ী ভাল পাইছা দি এতিয়া আমাৰ 500 টকাটো দি তোৰ 500 টকা